হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ। আৰু এটি ভিডিঅ' লৈ তোমালোকৰ মাজত প্ৰচাৰ কৰিব ওলাইছোঁ বন্ধু বান্ধৱীসকল। আৰু এটি ভাল অভিজ্ঞতা মোৰ ফালৰ পৰা ক'ব ওলাইছোঁ। এই ভিডিঅ'টো সকলো কথা গম পাবি। আমাৰ দেশৰ ক'ত আমি অতি গুৰুত্ব দিব লাগে মানে তাৰ বিষয়ে জনাওঁ বন্ধু বান্ধৱীসকল। আমি বেছিকৈ আমাৰ বৰ্তমান দেশখনত ক'ত গুৰুত্ব দি আছোঁ, আমাৰ দেশৰ মানুহবোৰে, নাগৰিকসকলে, অভিভাৱকসকলে, নেতাবোৰে মানে জনাম মোৰ ভিডিঅ'ত। আমি বৰ্তমান ডেন্স আৰু গায়কবোৰত বেছি গুৰুত্ব দিওঁ, কিন্তু খেলত আমাৰ দেশৰ নাগৰিক আৰু নেতাবোৰে অভিভাৱকসকলে কোনো সিমান গুৰুত্ব দিয়া নাই। তাৰ ফলত আমাৰ দেশৰ উন্নতি বহুত পিছ পৰি আছে। উন্নতি আমি খেলতো কৰিব পাৰি। সেয়েহে আমি আমাৰ দেশৰ উন্নতি কৰিবলৈ হ'লে খেলত আমি ল'ৰা ছোৱালীবোৰক যেনেকুৱা আমি গুৰুত্ব দি আছোঁ গায়ক হ'বৰ কাৰণে আৰু এজন ডেন্সাৰ হ'বলৈ, কিন্তু আমি গায়ক আৰু ডেন্স হ'লে আমাৰ দেশৰ মাজতহে আমাৰ দেশৰ মানুহৰে টকাখিনি উপাৰ্জন লাভ কৰিব পাৰোঁ। আমাৰ দেশৰ ঘৰৰ মানুহখিনিৰে টকা আমি হেৰি কৰিব পাৰোঁ। ইয়াতে বেছি নহয়, কিন্তু বেছি লাভৱান হ'ব পৰা নাযায়। অন্য দেশৰ পৰা লাভৱান সিমান হোৱা নাযায়। কিন্তু আমি খেলত যদি অলিম্পিক খেল আৰু ফিফা ফুটবল অলিম্পিক এইবোৰ ৱৰ্ল্ড কাপ এইবোৰ হৈয়ে থাকে বছৰে, 4 বছৰৰ মূৰে মূৰে, 5 বছৰৰ মূৰে মূৰে এইবোৰ হৈয়ে আছে। কিন্তু আমি ইয়াত গুৰুত্ব দিয়া নাই। তাৰ ফলত আমাৰ ল'ৰা ছোৱালীবোৰ উন্নতি পথত আগবাঢ়িব পৰা নাই। খেলৰ গ'ল্ড মেডেল পোৱাৰ কাৰণে লাভান্বিত হ'ব পৰা নাই। আমি গুৰুত্ব দিয়া নাই। নেতাবোৰেও, অভিভাৱকসকলেও সকলোৱে আমাৰ দেশৰ মানুহবোৰে গুৰুত্ব বেছি দিয়া নাই। গুৰুত্ব দিব লগা আমি খেলৰ প্ৰতি গুৰুত্ব দিব লাগিব, তেতিয়া আমাৰ দেশৰ উন্নতি হ'ব। কিয়নো এজন খেলুৱৈয়ে অলিম্পিকত যিখিনি টকা উপাৰ্জন কৰে, বহুত টকা হয়, কৰোৰ টকাৰ হৈ যায়, বহুত টকা হৈ যায়। সেয়েহে আমি গুৰুত্ব দিব লগা কথা। কিয়নো বহুত দেশৰ মাজত খেল হয়, তাতে বহুত দেশৰ চান্দা তুলি এখন অলিম্পিক খেলা হয়। তাত সেয়েহে নানা ধৰণৰ খেলুৱৈ উপস্থিত হয়, আৰু যোনে জিকিব সি বহুত টকা লাভ কৰে। সেয়েহে আমি গুৰুত্ব দিব লাগে। আমাৰ দেশৰ মানুহে, নেতাসকলে ভাল খেলুৱৈ হ'লে সিহঁতক শিকাব লাগে। গ'ল্ড মেডেল পোৱাৰ কাৰণে সেইটো চান্স দিব লাগে, সেইটো শিকাব লাগে। আমাৰ দেশৰ সহায় কৰিব লাগে। এজন দুখীয়া ঘৰৰ পৰিয়ালৰ ল'ৰা ছোৱালীবোৰক যদি খেলুৱৈ হয়, সিহঁতক চান্স দিব লাগে। কিন্তু আমি আৰু দেখি আহিছোঁ, আমাৰ দেশত এজন ভাল মাষ্টৰ নাই। ভাল এজন অভিজ্ঞতাশীল মাষ্টৰ বৰ্তমানলৈকে দেখা পোৱা নাই আমাৰ দেশত। গেৰেণ্টি দিব পাৰা আমি এজন মাষ্টৰ ল'ব লাগে, শিকোৱা মাষ্টৰ। তেতিয়াহে আমি দেশৰ উন্নতি কৰিম, গ'ল্ড মেডেল লাভ কৰিব পাৰিম। কিন্তু আমি বৰ্তমান আমাৰ দেশত চিলেকশ্যন কৰা মানুহ চিলেকশ্যন যিজনে গ'ল্ড মেডেল দিলাব পাৰে, গ'ল্ড মেডেল আনিব পাৰে, সেই যদি ট্ৰেইনিং দিয়ে, গেৰেণ্টি দিয়ে, তেনেকুৱা বৰ্তমান আমাৰ ভাৰতত নাই। কিন্তু আজি শিক্ষা আমি দেখি আহিছোঁ নিউজত, আমাৰ অসমৰ পৰাও বহুত ল'ৰা কিছুমান ফুটবলৰ প্ৰেক্টিচৰ কাৰণে ট্ৰেইনিং কৰিবলৈ বেলেগ দেশত, অন্য দেশত লৈ যায়। অন্য দেশত পইচা টকা খৰচা কৰি লৈ যায়। দেখিছোঁ এনেকুৱা সৰু ল'ৰা ছোৱালীক অন্য দেশত লৈ যায়।
কিন্তু সেইটো আমাৰ ভুল, কিয়নো অন্য দেশৰ এজন ভাল মাষ্টৰে কেতিয়াও সম্পূৰ্ণ মানে অভিজ্ঞতা কেতিয়াও নিদিয়ে। সেইটো হ'ল খেলৰ নিয়ম। কিয়নো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ, মোৰো এক্সপিৰিয়েঞ্চ আছে, ময়ো পূৰা সম্পূৰ্ণ অভিজ্ঞতা কেতিয়াও নকওঁ। মই নিয়ম মতেহে মই শিকাম, আৰু মোৰ নিয়ম মতে শিকিলে, মোৰ যি আইডিয়া মতে শিকিলে মই গ'ল্ড মেডেল সেইটো দিলাব পাৰে, মই গেৰেণ্টি। কিয়নো মোৰ সেইখিনি এক্সপিৰিয়েঞ্চ আছে, অভিজ্ঞতা। কিন্তু আমাৰ দেশত সেইখিনি অভিজ্ঞতা থকা মানুহ নাই। কিন্তু আমি বৰ্তমান নিজকে মূৰ্খ বুলি ক'ব লাগিব। কিয়নো আমি অন্য দেশত ল'ৰা ছোৱালীক শিক্ষা দিবলৈ লৈ যাওঁ, ফুটবলৰ হওক কিবা খেলৰ কাৰণে, মানে ট্ৰেইনিং কৰাৰ কাৰণে অন্য দেশৰ মানুহৰ তলত শিক্ষা দিওঁ। কেতিয়াও মানে আমি সেইটো ভাবিব নালাগে, কিন্তু মানে যে সি সম্পূৰ্ণ আমাক শিক্ষা দিব, ভালকৈ শিক্ষা দিব, কেতিয়াও নিদিয়ে। সেইটো জানিব লগা কথা। সেইটো জানিব লগা কথাই যে এখন দেশৰ উন্নতি মানুহে কেতিয়াও নাভাবে। এখন দেশৰ উন্নতি হওক, সেইটো কথা মানুহে কেতিয়াও নাভাবে। সেয়েহে এজন মাষ্টৰে যে আমাৰ দেশৰ ল'ৰা ছোৱালীক ভাল যে শিক্ষা দিব, সম্পূৰ্ণ ভাল যে শিক্ষা দিব, সেইটো মানে ভাবিব নালাগে। সেইটো কেতিয়াও হ'ব নোৱাৰে। সেয়েহে আমি আমাৰ দেশতেই চাব লাগিব, আমি নিজেই চিলেকশ্যন কৰিব পাৰিব লাগিব কাৰ অভিজ্ঞতা। মাষ্টৰৰ মাজতেই আমি প্ৰতিযোগিতা কৰিব লাগিব, কাৰ কিমান অভিজ্ঞতা আছে, চান্স দিব লাগিব। এবছৰ ট্ৰেইনিং কৰাব লাগিব, কিমান অভিজ্ঞতা আছে, কিমান আগবাঢ়িব খেলুৱৈজন, চান্স আছেনে নাই অলিম্পিকত, মানে গ'ল্ড মেডেল পোৱাৰ কাৰণে হ'বনে নহয়, সেইখিনি মানে আমি নিজৰ দেশৰ মাজতে মাষ্টৰবোৰক যিবোৰ অভিজ্ঞতা আছে, অভিজ্ঞতাতকৈও অভিজ্ঞতা মানে থকা মাষ্টৰ আছে, ভালতকৈ ভাল। লোহাৰ ভিতৰত 4টা কোৱালিটি থাকে, 4-5টা কোৱালিটিলৈকে থাকিব পাৰে। সেই ভাল নম্বৰ 1 কোৱালিটি, যেনেকৈ 1 নম্বৰ 2 3 নম্বৰ 4 নম্বৰ, 1 নম্বৰটোহে আমি যেনেকৈ চিলেকশ্যন কৰি ঘৰ এটা ভাল ঘৰ বনাবলৈ হ'লে, মানে ভাল স্থায়ীভাৱে মানে ভাল কিছুমান ঘৰ বনাবলৈ হ'লে যেনেকৈ চিলেকশ্যন কৰোঁ ভাল লোহাটো, ঠিক তেনেকৈ আমি ভাল মাষ্টৰটো তেনেকৈ চিলেকশ্যন কৰিব লাগিব, আমি প্ৰতিযোগিতা কৰাই। সেয়েহে মোৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি দেশৰ গোটেই মানুহকে জনাব বিচাৰোঁ, আমি অভিজ্ঞতা মানুহৰ, আমাৰ দেশত যিবোৰ অভিজ্ঞতাশীল ব্যক্তি আছে, সিহঁতৰ মাজত প্ৰতিযোগিতা কৰাব লাগিব। এনেই চাৰ্টিফিকেট থাকিলে নহ'ব, চাৰ্টিফিকেট পালেই নহ'ব, কামত আহিব লাগিব, দেখাব পাৰিব লাগিব। ৱৰ্ল্ড কাপ, বিশ্বকাপত যিবোৰ খেল হয়, তাত পাৰদৰ্শিতাত দেখাব লাগিব। সেই ফৰ্মুলাটো তাত মানে ব্যৱহাৰ কৰিব পাৰিব লাগিব, তেতিয়াহে আমাৰ এই দেশৰ উন্নতি হ'ব। কিন্তু আমি আজি গান সকলেও গাব পাৰে, ডেন্স সকলেও গাব পাৰে, ডেন্স সকলেও কৰিব পাৰে, সকলোৰে নিজৰ আইডিয়া কিছুমান ফৰ্মুলা আছে। কিন্তু এজন খেলুৱৈ অলিম্পিকত গ'ল্ড মেডেল খেলি গ'ল্ড মেডেল অনাটো সম্ভৱ নহয়। আমাৰ নিচিনা সাধাৰণ মানুহে কেতিয়াও মানে আনিব নোৱাৰে। কিয়নো তাতে গোটেই পৃথিৱীৰ মানুহ, গোটেই দেশৰ মানুহ তাতে পোৱা যায়, অভিজ্ঞতাতকৈ অভিজ্ঞতা থকা মানে পোৱা যায়। তাতহে চিলেকশ্যন কৰি, আৰু সেই দেশৰ মানুহবোৰে নিজৰ খেলুৱৈবোৰক চিলেকশ্যন কৰি তাতে খেলিবলৈ দিয়ে। সেয়েহে আমি আমাৰ দেশত যিবোৰ অভিজ্ঞতাশীল মাষ্টৰ আছে, সকলো খেলৰ সেইবোৰক মানে সেইবোৰৰ পৰা চিলেকশ্যন কৰিব লাগে, ভালতকৈ ভালজন চিলেকশ্যন কৰি সেইবোৰক মানে ল'ৰা ছোৱালীবোৰক খেলুৱৈবোৰক শিকাব লাগে, গ'ল্ড মেডেল পোৱাৰ কাৰণে। অলিম্পিকত গ'ল্ড মেডেল যাতে জিতে, গ'ল্ড মেডেল যাতে লৈ আনিব পাৰে, দেশখনৰ উন্নতি হ'ব। আৰু যদি নোৱাৰে, আমি আছোঁ,
মই এই ভিডিঅ'টোৰ জৰিয়তে কওঁ আমাৰো অভিজ্ঞতা ল'ব পাৰে, আমাৰ অভিজ্ঞতা চাব পাৰে। যদি এবছৰ যদি প্ৰেক্টিছ কৰাৰ পিছত যদি কোনো মানে পাৱাৰ নহয়, কোনো যদি খেলুৱৈবোৰে যদি ভাল প্ৰদৰ্শিত মানে পাৰ্গতালি দেখাব নোৱাৰে, তেতিয়াহ'লে সেইবোৰক বাদ দিব লাগিব। চাব লাগিব যদি এবছৰ মই যদি ভাল মানে দেখাব পাৰিছে, ভাল ফল দেখাব পাৰিছে খেলুৱৈবোৰে, তেতিয়া সেই মাষ্টৰৰ উন্নতি বছৰে আৰু যোনে ভাল মাষ্টৰ সেই কেতিয়াও মানে খেলত হাৰিব নোৱাৰে, হাৰিব কেতিয়াও নহয়। ভাল সেইটো মানে মোৰ অভিজ্ঞতা ফালৰ পৰা যদি ভাল এজন খেলুৱৈ হয়, সেই কেতিয়াও খেলত নাহাৰে, সি জিকিবই। আৰু যোনে যদি মাষ্টৰ ভাল হয়, সি তাৰ ল'ৰা ছোৱালী তাৰ ষ্টুডেণ্টবোৰ কেতিয়াও বেয়া ৰিজাল্ট কৰিব নোৱাৰে খেলত। মই এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ বন্ধু বান্ধৱীসকল, সেয়েহে আমাকো চান্স দিয়ক। ভাল খেলুৱৈৰ মাষ্টৰবোৰ বহুত আছে, সিহঁতৰ মাজত খেল প্ৰতিযোগিতা কৰক আৰু মানে যিজনে ভাল পাৰদৰ্শিতা হয় সেইজনকে চিলেক্ট কৰি শিকাবলৈ দিয়ক ল'ৰা ছোৱালীবোৰক, মানে খেলৰ বিষয়ে শিকাব দিয়ক। আৰু আমিও আছোঁ, আমাকো চাওক, আমি গেৰেণ্টি দিব পাৰোঁ। আমাকো চাওক, আমি কেনেকৈ ফৰ্মুলা শিকাওঁ, আমাৰ যদি ফৰ্মুলা শিকাওঁ যদি ভাল ছাকচেছ হৈছে, তেতিয়াহ'লে আমাকো সহায় কৰক, আমাৰো কথা মানে মানি লওক। এইবোৰ ভিডিঅ' প্ৰচাৰ কৰি দিব বুলি ভাবিলোঁ বন্ধু বান্ধৱীসকল, যাতে দেশৰ উন্নতি হয়। দেশৰ উন্নতি মানে আমাৰ উন্নতি সকলোৰে। ধন্যবাদ, নমস্কাৰ।